Hey guys, যোৰহাটৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি ভাবি আছে যোৰহাটত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব, তেতিয়াহ'লে আপুনি এই ভিডিঅ কমপ্লিট চেক কৰিব পাৰে। এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব নালাগে। যদি আপুনি ইণ্টাৰেষ্টেড হয় তেনে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড ইৰিগেশ্যন যোৰহাট ৰিকুৱাৰমেণ্ট 2026 কাৰণে নটিফিকেশ্যন আহিছে আৰু এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। লগতে ভেকেন্সি ডিটেইলছ আৰু ভেকেন্সিখিনিত এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফ'লো কৰিব লাগিব, এইটো ৰিকুৱাৰমেণ্টৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, চেলাৰী ডিটেইলছখিনি চেক কৰিব পাৰিব। এপ্লিকেশ্যন ফি এপ্লাই কৰোঁতে আপুনি পেমেণ্ট কৰিব লাগে নে নাই, লগতে আপুনি কেনেকৈ এপ্লাই কৰিব, লগতে আপোনাৰ ইম্পৰ্টেণ্ট ডেটছখিনি কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব, ইম্পৰ্টেণ্ট লিংকখিনি আপুনি এইটো ভিডিঅ'ত চেক কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কমপ্লিট ডিটেইলছ আপুনি চিষ্টেমেটিক চেক কৰিব পাৰিব। এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। এতিয়া চাই লওক ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। অৰ্গেনাইজেশ্যন ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড ইৰিগেশ্যনৰ পৰা আহিছে নটিফিকেশ্যনটো। ইনষ্টিটিউট দি আছে এণ্ড ফৰেষ্ট্ৰি ৰিচাৰ্চ ইনষ্টিটিউট পোষ্ট নেম দি আছে, আপুনি এপ্লাই কৰিব পাৰিব জুনিয়ৰ প্ৰজেক্ট ফেলো এণ্ড আপোনাৰ প্ৰজেক্ট এছিষ্টেণ্ট পোষ্টৰ কাৰণে। ৰিকুৱাৰমেণ্ট যিটো টাইপ হয় এইটো আপোনাৰ ৱৰ্কিং ইণ্টাৰভিউ হ'ব। আপুনি এইটো ৰিকুৱাৰমেণ্টত কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব নালাগে। যিটো ফাউণ্ডিং এজেঞ্চি দি আছে নৰ্থ ইষ্টাৰ্ণ যিটো কইল ফিল্ড যিটো কইল ইণ্ডিয়া লিমিটেডৰ, আপোনাৰ জব লোকেশ্যন যিটো হয় এইটো যোৰহাট আছামত হ'ব। ভেকেন্সি ডিটেইলছখিনি চাই ল'ব, য'ত আপোনাৰ জুনিয়ৰ প্ৰজেক্ট ফেলো য'ত আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব, প্ৰজেক্ট এছিষ্টেণ্ট য'ত আপুনি 2 পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফ'লো কৰিব লাগিব। যদি আপুনি জুনিয়ৰ প্ৰজেক্ট ফেলো পোষ্টত এপ্লাই কৰি আছে তাতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বিচাৰিছে আপুনি ফাৰ্ষ্ট ক্লাছ MSc ইন ফৰেষ্ট্ৰিত কমপ্লিট কৰিব লাগিব। যদি আপুনি বটানী বা ইকোলজি বা লাইফ সায়েন্স বা জিঅ'গ্ৰাফি বা এগ্ৰিকালচাৰত যদি আপুনি কমপ্লিট কৰিছে, লগত আপোনাৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপুনি এইটো ভেকেন্সিত প্ৰেফাৰেঞ্চটো বেছিকৈ পাব। যদি এক্সপিৰিয়েঞ্চ নাই তথাপি আপুনি এপ্লাই কৰিব পাৰিব। এজ লিমিট দি আছে, মেক্সিমাম আপুনি 28 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুলছ আছে এইটো হিচাপত। নেক্সট যিটো পোষ্ট দি আছে, আপুনি যদি প্ৰজেক্ট এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰি আছে, কোৱালিফিকেশ্যন বিচাৰিছে আপুনি ফাৰ্ষ্ট ক্লাছ বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব ইন ফৰেষ্ট্ৰি, নাইবা যদি আপুনি বটানী বা জুলজি বা জিঅ'গ্ৰাফি বা এগ্ৰিকালচাৰৰ ওপৰত আপুনি কমপ্লিট কৰিছে, আৰু এজ লিমিট বিচাৰিছে আপোনাৰ মেক্সিমাম আপুনি 25 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এজ এ ৰিলেক্সেশ্যনখিনি এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুলছ আছে এইটো হিচাপত এপ্লিকেবল হ'ব। চিলেকশ্যন যিটো প্ৰচেছ হয় এইটো ৰিকুৱাৰমেণ্টত আপুনি ৱৰ্কিং ইণ্টাৰভিউ ফেচ কৰিব লাগিব, আৰু আপোনাৰ যিটো ৱৰ্কিং ইণ্টাৰভিউ হ'ব লগত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, লগত আপোনাৰ যদি এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চ এণ্ড আপোনাৰ যিটো ইণ্টাৰভিউ থাকিব ইয়াৰ যিটো পাৰফৰ্মেঞ্চ থাকিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক চিলেকশ্যন কৰা হ'ব। চেলাৰী ডিটেইলছখিনি চাই লওক। যদি আপুনি জুনিয়ৰ প্ৰজেক্ট ফেলো পোষ্টত এপ্লাই কৰি আছে 24,000 আপুনি পাৰ মান্থ ৰিচিভ কৰিব, লগতে আপোনাৰ আদাৰ এলাউন্সেছখিনি এড হ'ব। যদি আপুনি প্ৰজেক্ট এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰি আছে আপুনি 22,000 ৰিচিভ কৰিব পাৰ মান্থ, যিটো আপোনাৰ ফিক্স চেলাৰী হ'ব। এপ্লিকেশ্যন ফি এতিয়া চাই লওক, এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন পেমেণ্ট কৰিব নালাগে, ফ্ৰী অফ কষ্ট আপোনাৰ এপ্লিকেশ্যনটো কৰা হ'ব। মানে ৱৰ্কিং ইণ্টাৰভিউ আপুনি এটেম্প কৰিব লাগিব, এক্সট্ৰাকৈ আপুনি কোনো ধৰণৰ পেমেণ্ট কৰিব নালাগে। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব। ফাৰ্ষ্টত আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব আৰু এপ্লিকেশ্যন ফৰ্মটো আপুনি ডাউনলোড কৰিব। এইটো এপ্লিকেশ্যন ফৰ্ম আপুনি জব এলাৰ্ট এছকে পৰ্টেলত ভিজিট কৰিলেও চেক কৰিব পাৰিব, তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব। নেক্সট আপুনি কেয়াৰফুলি এপ্লিকেশ্যন ফৰ্ম হয় এইটো আপুনি ফিল আপ কৰি দিব, য'ত আপোনাৰ পাৰ্চনেল ডিটেইলছ এডুকেশ্যনেল লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ ডিটেইলছখিনি আপুনি ফিল আপ কৰিব। নেক্সট আপুনি এইটো ফৰ্ম লগতে আপোনাৰ এডুকেশ্যনেল যিখিনি ডকুমেণ্টছ আছে চাৰ্টিফিকেট লগতে এক্সপিৰিয়েঞ্চ যদি থাকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখিনি আপুনি ফটোকপি কৰি ল'ব, লগতে আপোনাৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ ল'ব। সেইখিনি লৈ কিনে আপুনি এটেম্প কৰিব লাগিব ৱৰ্কিং ইণ্টাৰভিউ। ভেন্যু এণ্ড টাইমটো দি আছে, ভেন্যুটো আপুনি নোট কৰি ল'ব। ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড ইৰিগেশ্যন যিটো ৰেইন ফৰেষ্ট্ৰি ৰিচাৰ্চ ইনষ্টিটিউট যিটো দেওবন্দ য'তে যোৰহাট 785010 আছাম, এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব। এইটো এড্ৰেছত আপুনি যাই কিনে ৱৰ্কিং ইণ্টাৰভিউ ফেচ কৰিব লাগিব। ইম্পৰ্টেণ্ট ডেটছখিনি চাই ল'ব। ৱৰ্কিং ইণ্টাৰভিউ যিটো ডেট দি আছে আপোনাৰ 20 ফেব্ৰুৱাৰী 2026ত হ'ব ইণ্টাৰভিউ, আৰু ৰিপৰ্টিং যিটো টাইম দি আছে 9:30 AM আপোনাৰ ৰিপৰ্টিং হ'ব।
ইম্পৰ্টেণ্ট যিখিনি লিংক আছে আপুনি এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিলে পাই যাব লগতে আপুনি জব এলাৰ্ট এস্কেপ পৰ্টেল যদি ভিজিট কৰে তাতে আপুনি ইম্পৰ্টেন্স লিংকখিনি চেক কৰিব পাৰিব লগতে আপুনি এপ্লিকেশ্যন যেটো ফৰ্ম হয় এটো আপুনি তাৰ পৰা ডাউনলোড কৰি কিনে ফিল আপ কৰিব এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এস্কেপ টিমৰ পৰা ৰেসপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো